চাহ বেপাৰীটো 100% হ'ব পাৰিম। ভাইটি এনেকুৱা কথা আৰু নকবি দেই। তই ছিংগাৰ কিয় হ'ব নোৱাৰিবি? তই ছিংগাৰ হ'বই লাগিব। চা, মুঠতে যি হ'ম বুলি ভাবিছ অকল সেইটোতে ধ্যান দিবি, আন কথাত মন নিদিবি। ধেমালি কৰিছো অ। মই গম পাইছোঁ তই ধেমালি কৰিছ বুলি, তথাপিতো মোৰ কিবা এটা বেয়া লাগে অ' তহঁতৰ ইচ্ছাবোৰ পূৰণ নহ'ব বুলি। কাৰণ তহঁতৰ সপোনবোৰে মোৰ সপোন, সেইকাৰণেহে এনেকৈ ক'লে অলপ বেয়া পাওঁ। শুন, তই সকলোৰে ইচ্ছাবোৰ পূৰণ হোৱাটো বিচাৰ হয়নে? কিন্তু তোৰ নিজৰোতো কিবা সপোন এটা আছে। কি সেই সপোন আমি দেখোন নাজানোৱেই। মোৰ নিজৰ সপোন নাই দেখোন। আজিলৈকে নিজক লৈ একো সপোন দেখিয়ে পোৱা নাই। আচলতে দেখিমনো কেনেকৈ, কোৱালিটিয়ে নাই মোৰ। আৰে সুন্দা, তোৰতো আমাতকৈ বেছি কোৱালিটি আছে। তই যি কৰিছ আমি কৰিবই পৰা নাই, হয়নে? তই আমাৰ বাবে দিন ৰাতি কষ্ট কৰি গাড়ী চলাই আছ, কেৱল আমাৰ কথাই ভাবিছ। তোৰ দৰে এতিয়া কোনেও কৰিব নোৱাৰে। সেয়ে তোৰ আমাৰ সকলোতকৈ বেছি যোগ্যতা আছে। এইফালে আহ, চাওঁ এইফালে বহ। হ'ব দে, মোক আৰু ইম'চনেল নকৰিবি। কুন্দুৱাবলৈ মন গৈছে নেকি? তই কিয় কান্দিবি? তই কেৱল হাঁহিবি। বাৰু ভাইটি, তোৰ গানৰ স্কুলৰ ফিজ কাইলৈ দিম, হ'বনে? মানে কালি পোৱাখিনি খৰচ হৈ গ'ল। হ'ব দে। সুন্দা, মোক বস্তু এটা লাগিছিল। তোক ক'বলৈ বেয়াই লাগিছে। কচোন কি? মোক এখন হাৰমনিয়াম লাগিছিল। মানে ঘৰত ৰিহাৰ্চ কৰিব নোৱাৰিলে লাভেই নহ'ব। হয়তো কথাটো। হ'ব দে, মই কিবা এটা কৰিম, তই টেনশ্যন নল'বি। দাদা ক'ত? চাহ খাবলৈ অহাই নাই যে সি? মই তেতিয়া ৰুমত যাওঁতে কাপোৰ প্ৰেছ কৰি আছিলে, হোৱাই নাই নে? দাদাই কাপোৰ প্ৰেছ কৰি আছিলে? শুনা, তোক যে কৈছিলো আজিও যাব যেন পাইছো। তাকেইতো, দাদাইতো আগতে কাপোৰ ইস্ত্ৰি কৰা বেলেগ কথা, পুৰণি কাপোৰ পিন্ধিয়ে ঘূৰি ফুৰিছিলে। তহঁতে কি কৈ আছ? মই বুজা নাই। বাহ, দাদাৰো তোৰ দৰে হৈছে নহয়। মানে জানেবোৰ পাছত বুজিবি। ৰহ শুন্দা, ব'ল আজি সত্য উদ্ঘাটন কৰো। কি হ'ল? বলচোন বল। আৰে ৰ চায়াত। আৰে কিনো কৈ আছে এই দুটাই? আজি নিজকে দেখি লাজ লাগিছে। ইমান নাৰ্ভাছ মই আগতে কেতিয়াও হোৱা নাই। ইমান জোৰকে বুকুখন ঠক কৰিছে। সুন্দাৰ আগত কথাই নোলাব যেন পাইছো। অনুস্মিতা, তই নাৰ্ভাছ হৈছ? ন', এনেকৈ নহ'ব। স্মাইল। বঢ়িয়া, এনেকৈ যাবি আৰু সুন্দাক কবি আই লাভ ইউ শুন, মই তোমাক বহুত ভাল পাওঁ। উইল ইউ মেৰি মি? লাজেই লাগিছে দেখোন। অনুস্মিতা, অনুস্মিতা। অঁ মা। বিজয় ক'ত? ৰাতিপুৱাৰ পৰা দেখা নাই, ফোন কৰি আছো, ফোনৰ ছুইচ অফ।
মা দাদা ৰাতিপুৱাই ওলাই গৈছে ফোনটো অফ ৰাখিব বুলি মোক কৈ থৈ গৈছে আৰু টেনশ্যন ল'বও মানা কৰিছে গৈছে কলৈ আচলতে মা ৰাতিৰ পৰা দাদাৰ মনটো খুব বেয়া সেয়ে ঘৰত থাকিবৰ মন নাই বুলি কৈ গৈছে তাৰমানে মোৰ পৰা অশান্তি পাই সি শান্তি বিচাৰি গৈছে তাক কবা মই তাৰ শত্ৰু নহয় মই তাৰ মাক যি কৰোঁ মই তাৰ ভালৰ কথা চিন্তা কৰিহে কৰোঁ মোৰ কথাটো নুশুনে তুমিয়ে কবা মা দাদাই তোমাক বহুত ভাল পায় সেইবাবেইতো আৰ্গুমেণ্ট হোৱাৰ ভয়ত আঁতৰি গৈছে আৰ্গুমেণ্ট কৰিবলগীয়ানো কি আছে তাৰ ভৱিষ্যত লিজাৰ লগতে সুন্দৰ হ'ব সেয়া মানি ল'লে হ'ল দাদাৰ ভৱিষ্যত পৰিবাৰ লগতে সুন্দৰ হ'ব কাৰণ দুয়োকে বিচাৰে একপক্ষীয়ভাৱে কেতিয়াও ভাল সম্পৰ্ক নহয় মা আৰু সেয়া তুমি তোমাৰ নিজৰ অভিজ্ঞতাৰ পৰাই গম পোৱা একপক্ষীয়ভাৱে কেতিয়াও ভাল সম্পৰ্ক নহয় মা আৰু সেয়া তুমি তোমাৰ নিজৰ অভিজ্ঞতাৰ পৰাই গম পোৱা কি সৰি মা তোমাক হাৰ্ট কৰা মোৰ উদ্দেশ্য নহয় মই জাষ্ট দাদাৰ ভাল হোৱাটোহে বিচাৰোঁ আশা কৰিছোঁ তুমিও দাদাৰ কথা বুজিবা দাদা তই কিন্তু এনেকে বুজিও নুবুজা ভাও ধৰিলে নহ'ব দেই আমাক কথা লুকুৱাই লাভ নাই আমাক ক'লেহে লাভ আছে কচোন ক আমাৰ হ'বলগীয়া বৌজনীৰ নামটো ক মানে যাৰ কাৰণে তোৰ মুখত ইমান গ্ল' আহিছে হয়নে নহয় সুন্দা অঁ সোনকালে গ'লে ভাল হয় আৰু কনা কনা কি ক'ম মই কচোন তহঁতে ভবাৰ দৰে তেনেকুৱা একো হোৱা নাই বুজিছ অঁ এজনী ছোৱালী মোৰ ভাল লাগিছে কিন্তু তাই নাজানে বুজিছ তাইক যে মোৰ ভাল লাগে আৰু ময়ো নাজানো তাইৰ মোক ভাল লাগেনে নাই হে তই লগ পোৱা বুলিও কৈছ তাই নাজানে বুলিও কৈছ মই এইবোৰ কিবা বুজি পোৱা নাই দেখোন দাদা তই তাৰমানে এতিয়ালৈকে তাইক মনৰ কথা প্ৰকাশ কৰাই নাই নাই এনেকে নহ'ব দেই তই মনৰ কথা প্ৰকাশ কৰিবলৈ এনেকে সাহস গোটাব লাগিব নহ'লে চাবি এদিন তই এনেকে আশা পালি বহি থাকিবি আৰু কোনোবা বেলেগক দিল দি দিব তাই এই শুনা হয় নাই ক তই কৈ দেচোন কৈ দে অঁ হয়তো অ' দাদা তই একো নকলিচোন আচলতে তাইৰ মোৰ প্ৰতি ব্যৱহাৰ আৰু অংগী ভংগীতেই ভাৱ হয় তাইও মোক পচন্দ কৰে ভাবিলেই নহ'ব ক্লিয়াৰ হ'ব লাগিব চা নাৰীৰ মন ভগৱানেও বুজি নাপায় বুলি কথা এষাৰ আছে গতিকে তই ডাইৰেক্টলি সোধাটো ভাল আৰু নোৱাৰ যদি ক নহ'লে আমি দুটাই গৈ কৈ থৈ আহোঁ তই মুঠতে নামটো কৈ দে কম নহয় দুদিনমান ধৈৰ্য ধৰচোন আগতে মই তেওঁৰ মনটো পঢ়ি চাওঁ মন কিতাপ পঢ়ে জানো মনো পঢ়েনে অঁ মনো পঢ়ে আৰু সম্পৰ্ক এটা গঢ়াৰ আগতে চকু খুলি মন পঢ়িব লাগে আৰু সম্পৰ্ক গঢ়াৰ পিছত এটা চকু মুদি দিব লাগে তেতিয়াহে সম্পৰ্ক আগবাঢ়িব ৱাহ গুৰুদেৱ ৱাহ তামাম কথা কৈ দিলা দেখোন তুমি তয়ো বাৰু কাৰোবাৰ প্ৰেমত পৰিছ নেকি সেই
প্ৰেমৰ জ্ঞান ইমান আছে যে নাই নাই এতিয়া মোৰ প্ৰেম চেমৰ সময় নাই এনেও আমাৰ দুটা প্ৰেম হ'বলৈ টাইম আছে হয়নে এই ডাঙৰ দা তাইৰ নামটো ক ন হয় দে ইমান আৰু ছাছপেন্স কিয় দিছ বেলেগ নহয় আমাৰ বিজয়ৰ ভণ্টি যে অনুস্মিতা বেলেগ নহয় আমাৰ বিজয়ৰ ভণ্টি যে অনুস্মিতা অনুস্মিতাক মোৰ ভাল লাগে আইয়া মই জানিছিলোৱে মই ঠিকেই ভাবিছিলো দাদাৰ চইচ ইমান বেয়া নহয় কুন্দা ভাবচোন কি ভাল লাগিব আমাৰ পৰিবা অনুস্মিতাহঁতৰ ঘৰৰ বোৱাৰী আৰু অনুস্মিতা আমাৰ ঘৰৰ বোৱাৰী ভাবিয়ে ভাল লাগি গৈছে পাই বহুত ভাল লাগিব দুইখন ঘৰৰ সম্পৰ্ক বেছি মজবুত হ'ব দাদা তোক বহুত বহুত শুভেচ্ছা ভাল ছোৱালী পচন্দ কৰিছ তই আমি অনুস্মিতাক বৌ কম কি অদ্ভুত লাগিব ন ৰত্ন কিন্তু যিয়ে নহওক দাদা তোৰ কাৰণে সুখী হৈছো ৰচোন আগতে তাইৰ পৰা এনচাৰটো লৈ লওঁ তাৰ পাছত নিজকে সুখী বুলি ভাবিম তোক না কৰিবই নোৱাৰে 110% চিয়ৰ হা কৰি দিব তাই যদি না কৰে ভাবি ভয় লাগে ফাৰ্ষ্ট টাইম কাৰোবাক ইমান ভাল লাগিছে বুজিছ হেৰুৱাব নিবিচাৰো তই চিন্তা নকৰিবি দাদা অনুস্মিতা তোৰে হ'ব এয়া দাদাই ক'লে নহয় তোৰেই হ'ব বিজয়ৰ ভণ্টি যে অনুস্মিতা অনুস্মিতাক মোৰ ভাল লাগে ফাৰ্ষ্ট টাইম কাৰোবাক ইমান ভাল লাগিছে বুজিছ হেৰুৱাব নিবিচাৰো हाँ हाँ कौक कौक कैसे देखुन 3 लाख से अलपो कम न होबो हाँ 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 वही वो ठीक है बुझिसो किंतु पुराना हलेও गाड़ी एकदम बढ़िया হৈ আছে একো प्रॉब्लम নাই परफेक्ट হৈ আছে हाँ 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 ল'ব মন থাকিলে ল'ব নহলে বেয়া নাপাওঁ দিয়ক हाँ ঠিক আছে ৰাখিছোঁ তুমি ইয়াত হয় মোৰ মানে স্কুটিখন আকৌ বেয়া হৈ গ'ল মাজে মাজে ষ্টাৰ্টটো বন্ধ হৈ যায় এবাৰ চাই দিয়কচোন हाँ হ'ব হ'ব চাই দিব ছোটুৱে চাই দিব এ ছোটু চাই দিব মানে একচুৱেলি স্কুটি বা গাড়ীৰ কিবা প্ৰব্লেম হ'লে হুণ্ডাই ইয়ালৈকে আহিব দিছে আপোনালোকৰ ছাৰ্ভিচ হেনো বেষ্ট अच्छा ऐसे क्या হ'ব হ'ব आओ बैठो